মই যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱজনী চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ-মাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে শৰণ কৰি এই দেৱযানীৰ আলু হোৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিলে ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰি দিলে। ব্ৰাহ্মণ কন্যা বুজিব পৰা নাছিলে দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি কৰি ভাগি থৈ অকণি আলু খুৱাইয়া গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ কাৰেং। গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ কাৰেং। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক। নাই, কোনো দিনে দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। আমি ত্ৰিদিশা বৰঠাকুৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ নিৰ্ধাৰিত সংলাপ চৰিত্ৰ দেৱযানী, নাট যজাতিৰ মুক্তিলাভ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা,
সৰোবৰত হোৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ-মাখি ভমৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেওজানে আলসুৱা অংগে অংগে সানি দিয়ে যৌৱনৰ মিঠা পৰশ। প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেওজানিয়ে কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই। এই দেওজানিৰ সতে প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি হোত ধান পান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি পবিত্ৰ প্ৰেমৰ নামত কেনেকৈ প্ৰতাৰণা কৰে নাৰী সমাজক। নাই, কোনোদিনেই এই দেওজানিয়ে পুৰুষক নকৰে বিশ্বাস।